নমস্কাৰ বন্ধুসকল, ভালনে আপোনালোকৰ? আজি আমি ওলাইছোঁ অৰুণাচল প্ৰদেশলৈ। অৰুণাচল প্ৰদেশৰ ইমান ধুনীয়া প্ৰাকৃতিক দৃশ্যসমূহ উপভোগ কৰিবলৈ, গছ-গছনিৰে ভৰপূৰ। তাতে আছে পাহাৰৰ বুকুৰ পৰা খহি অহা শিলৰ পানী, শিলৰ নিজৰাবোৰ, যিবোৰ বহুত ধুনীয়া, বহুত মনোমোহা দৃশ্য। চাবলৈ ভাল লাগে। ইয়ালৈ যিবোৰ দৃশ্য চাবলৈ আমাৰ অসমৰ পৰা প্ৰায়ভাগ মানুহ অৰুণাচললৈ ফুৰিব যায়। তাতে অৰুণাচল আমাৰ তিনিচুকীয়াৰ পৰা কাকপথাৰৰ গাতে লাগি আছে। নামচাইতে এইবোৰ দেখিছেনে? ইমান ধুনীয়া ধুনীয়া চাংঘৰ, ইয়াতে বইল খানা খাবলৈ পায়। আমিও খালোগৈ বাৰু। তাৰপিছত আমি আজি নামচাই ৰিজৰ্টসমূহ ফুৰিবলৈ যাম, যিহেতু গৰম বন্ধ চলি আছে। সকলো গৈছে, ফটো পাইছে। বেটাহঁতে বোলে আমিও যাওঁ ব'লা মা। বেটাহঁতক অকণমান ফূৰ্তি কৰিবৰ কাৰণে আমি আজি লৈ গ'লোঁ নামচাইলৈ। নামচাইতে বহুতো ৱাটাৰ ৰিজৰ্ট আছে, যি নতুনকৈ খুলিছে। তাৰ ডেকা জীয়ৰীবোৰৰ এটা কৰ্মসংস্থাপন বুলি ক'লেও বেয়া নহয়। তেওঁলোকে এই ৱাটাৰ ৰিজৰ্টবোৰ খুলি তেওঁলোকৰ একোটা কৰ্মসংস্থাপন কৰি লৈছে আৰু ভালেই কৰিছে বাৰু। কিন্তু গৈ ভাল লাগে। ইয়াৰ পানীবোৰ বহুত চেঁচা, সেই চেঁচা পানীত সোমাই গা ধুই কিবা এটা ফূৰ্তি লাগে আৰু। যিহেতু তাতে পৰিৱেশবোৰো ঠাণ্ডা, সেউজীয়া পৰিৱেশৰ মাজত থাকিও ভাল লাগে। এইবোৰ দেখিছেনে? পানীৰ সোঁত বহুত আছিলে। আমি যোৱাৰ দিনা অকণ বৰষুণ দিছিলে, ইফালে ৰাস্তাও ভঙা, দলং এখন ভাঙি আছে। গতিকে গল্ডেন পাগোডা পাৰ হৈয়ে আমাক অকণমান ইফালে ছাইডেদি সোমাই যাবলৈ দিছিলে। সেইটো আমি সৰু সৰু দুখন দলং পাৰ হৈ আহিছোঁ। এয়া ফাইনেলি আমি পাই গ'লোহি টকচিতা ৰিজৰ্টলৈ আহি আছোঁ। এইখন নতুনকৈ খুলিছে দেই। ইয়াত কেইবাখনো ৰিজৰ্ট আছে। আমি যোৱা বছৰো আহিছিলোঁ বাৰু দুখনমানলৈ। আজি এইখন বোলো চাই যাওঁচোন। টকচিতা যিহেতু পাই আছোঁ বাৰু, ভিডিঅ' বহুতে দি আছে, বহুত ধুনীয়া বুলি কৈছে। মনোমোহা বাৰু দৃশ্য। সোমাই যাওঁতে কিমান এটা ভাল লাগি গৈছে, দেখিছেনে? বহুত ধুনীয়া, বহুত সুন্দৰ। বেগ চেগ লৈ লৈছোঁ আৰু বেটাহঁতে ইয়াত গা ধুব। তাতে পানী গৰমো এনেও পানীত, ঠাণ্ডা পানীত সোমাই দিলে এনেও ভাল লাগে ন। তাৰ পৰা ওলালোঁ। তাৰ ভিতৰৰ দৃশ্যটো মই থৈ দিছোঁ বাৰু, দেখুৱাম পাছত ভিডিঅ' এটা। তাৰপিছত আমি তাৰ পৰা ওলাই আমি আহিলোঁ গল্ডেন পাগোডাত দিনত মই বেছিভাগ সোমাইছোঁ বাৰু, কিন্তু সন্ধিয়া আমি গৈ নাই পোৱা। যিহেতু আমি ৰিজৰ্টৰ পৰা ওলাই আহোঁতে সন্ধিয়া হ'লে, গতিকে সন্ধিয়া গল্ডেন পাগোডাত লাইট জ্বলিলে বহুত মনোমোহা হয় বুলি কয় চাবলৈ। সেইকাৰণে বোলো আমি গল্ডেন পাগোডাত সোমাইছোঁ। যিহেতু ৰাস্তাতে পাই যায় গল্ডেন পাগোডা, নামচাইলৈ গ'লে মানে। এয়া দেখিছেনে? সন্ধিয়া হৈ গ'ল, লাইট জ্বলাই দিছে। কিমান ধুনীয়া লাগিছে, একদম সোণৰ নিচিনা লাগিছে। লাইটৰ পোহৰত বহুত ধুনীয়া লাগে, দেখিছেনে? ইমান মনোমোহা দৃশ্য, মানে ভিডিঅ' নকৰাকৈ নোৱাৰি আৰু থাকিবলৈ। তাতে মই অকণমান ভিডিঅ' কৰি অকণমানিকৈ থৈ দিছোঁ আৰু আপোনালোকক দেখুৱাবলৈ। ইয়াতে আমাৰ এন্ধাৰ হৈ গ'ল। আমাৰ গৈ পাওঁতেও দেৰি। তাতে ৰিজৰ্টত অকণমান দেৰি ফূৰ্তি কৰিলোঁ। আহি আকৌ গল্ডেন পাগোডা সোমালোঁ। সোমাই এয়া এন্ধাৰ হ'ল, আমাৰ ঘৰলৈ উভতিবলৈ হ'ল। যিহেতু সেইদিনা বতৰো বেয়া আছিলে বাৰু, আমি যোৱাৰ দিনা ইমান ৰ'দ নাছিলে, কিন্তু ভাল লাগিলে। বেছি গৰমতো যাবলৈ বেয়া যে, সেইটো কাৰণে অকণমান ফুৰি আহিলোঁ। বাকী ভিডিঅ'বোৰ মই থৈ দিছোঁ, পাছত দেখুৱাম বাৰু। ৰিজৰ্টৰ ভিতৰখন কিমাননো ধুনীয়া চাব। আপোনালোকে মন কৰিলে যাবও পাৰিব দেই। বহুত ভাল লাগিলে। বাই বাই।